হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আৰু আজি ৰাতিপুৱা ধুনীয়া এটা ব্ৰেকফাষ্ট বনালোঁ। তো ৰুটি আৰু ইয়াত মই 4 বিধৰ টাইপৰ অলপ ৰুটি ডিজাইন দেখাই দি আছোঁ বাৰু। ইমানো ডিজাইন এনেকুৱা নহয়, ৰেগুলাৰ সকলো বনাই থকাই হয়। তাৰে মই অলপমান দেখাই দিওঁ। ইয়াত অকণমান ৰিফাইন তেল আৰু নিমখ সকলোখিনি দি পেলাই মই অলপমান সেইখিনি মাৰি লৈছোঁ। তাৰপিছত পানী দি পেলাই অলপকৈ পানী দি ধুনীয়াকৈ এইখিনি মাৰি আছোঁ এতিয়া। তাৰপাছতে সৰু সৰুকৈ এনেকৈ লডা বনাই লৈছোঁ। সৰু সৰুকৈ এনেকৈ বনাই লৈ পেলাই এতিয়া মই এইখিনি ধুনীয়া কৰি এটা এটা শ্বেপ কৰি গোল গোলকৈ এনেকৈ শ্বেপ দি দিছোঁ। তাৰপাছতে প্ৰথমতে এখন ৰুটি মই বেলি লৈছোঁ প্ৰথমতে। আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে এটা লাইক এটা কমেণ্ট কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তো প্লিজ ফ'ল' এটা কৰি থৈ যাব। এতিয়া অকণমান ৰিফাইন অইল দিছোঁ। তো মই ধুনীয়াকৈ ৰিফাইন অইলটো এইখিনি ঘঁহি লৈছোঁ। ঘঁহি লৈ অকণমান এনেকৈ কাটি লৈ গোল গোলকৈ এনেকৈ এটা ডিজাইন এটা দিছোঁ। এটা এইটো বেলেগ টাইপৰ। গোটেইখিনি মই ভালকৈ দেখাব লগা হৈছে ভিডিঅ'খিনি, সেইকাৰণে মই গোটেই প্ৰথমৰ পৰা লৈ শেষলৈকে দেখাইছোঁ। এনেকৈ একো শ্বৰ্ট কৰি দেখুওৱা নাই। তাৰপিছত এনেকৈ কৰি লাহে লাহেকৈ ঘূৰাই ঘূৰাই এটা এইটো শ্বেপটোত এটা ধুনীয়াকৈ এতিয়া আমি বেলি দিম। কিছুমানে এইটো ৰুমালী ৰুটি বুলিও কয়। তো বহুতৰ বেলেগ বেলেগ কোৱাৰ হয়নে নহয় বাৰু। ধুনীয়াকৈ এতিয়া মই এখন টাৱা বহাই দিলোঁ। তাত দি দিলোঁ অলপমান অইল। তাৰপিছত এতিয়া ৰুটিখন ইয়াতে মই দি দিম। আৰু গেছটো বেছি কমো নকৰিব আৰু বেছিকৈও নকৰিব। আৰু চাওকচোন কালাৰটো পলটাই দিলোঁ। কিমান ধুনীয়া দেখিছে নহয়, কালাৰটো দেখিবৰ কাৰণে ধুনীয়া দেখিছে। আৰু এনেকৈ হাতেদি মাৰি এনেকৈ কৰি এতিয়া মই হটকেছত ঢালি থ'লোঁ। আৰু এটা বেলেগ এইটো এটা শ্বেপ এটা দেখাই দিওঁ মই। এইটো সকলোৱে বাৰু বনায় বাৰু, এনেকুৱা নহয়। কিন্তু মই এনেই বাৰু বাছ দেখাবলৈ কাৰণে আপোনালোকক কৰি দিছোঁ। আৰু এয়া তিনকোণীয়া এইটো ধুনীয়াকৈ এটা পৰঠা টাইপৰ। এইটো বহুত ভাল লাগে খাবলৈ কাৰণে। তো এতিয়া এইখনো মই টাৱাত বহাই দিলোঁ। ধুনীয়াকৈ অইল দি পেলাই দুফালে অইল দি দিছোঁ। আৰু ধুনীয়াকৈ এতিয়া ইপাৰ ইপাৰ কৰি ঘূৰাই পেলাই মই এইখন ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। চাওকচোন ধুনীয়াকৈ এখন ফ্ৰাই হৈ গ'লগৈ। এইখন হ'ল। আৰু এটা মই এইটো বনাই দি আছোঁ, সেইটো মই দেখাই দি আছোঁ বলক। অইল অকণমান লগাই লৈছোঁ। লগাই দি ধুনীয়াকৈ এনেকৈ শ্বেপ দি দিছোঁ। এইটো এটা শ্বেপ হৈ গ'ল। এইটো মেলালে এতিয়া 3টা শ্বেপ হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া কৰি। এতিয়া এইখনো ধুনীয়াকৈ ফুলি গ'লে ৰুটি চাওক। আৰু এটা এইখনটো মই এতিয়া অলপ অলপকৈ এনেকৈ কাটি লৈছোঁ। এইটো কিন্তু মই নিজে এনেই দিছোঁ আৰু দেখাইছোঁ। এনেকুৱা মই কেতিয়াও দেখা নাই বাৰু। জাষ্ট মই এনেই এটা নিজৰে এটা বনাইছোঁ। এইটো এনেকৈ সঁচাকৈ এইখনো ভাল হৈছিলে, একদম নৰম হৈছিলে খাবলৈ কাৰণে। এফালৰ পৰা মই এনেকৈ এতিয়া এখনত ধুনীয়াকৈ তেলখিনি লগাই লৈ এফালৰ পৰা মই এতিয়া ঘূৰাই ঘূৰাই লৈ গৈ থাকিম। দেখিছেনে কিমান ধুনীয়াকৈ ঘূৰি গ'লগৈ এতিয়া। তাৰপিছতে এতিয়া লাহে লাহেকৈ এইটো গোল এটা বনাই ল'ম। ৰুমালী ৰুটিৰ নিচিনাই হৈ গ'ল ডিজাইনটো। তাৰপিছতে চাওক ধুনীয়াকৈ এতিয়া ফুলি উঠিছে ৰুটিখন। দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ কাৰণে। আৰু ৰুটিখিনি গোটেইখিনি হৈ গ'ল এতিয়া। কিয় 4টা ডিজাইন দিছিলোঁ মই, সেইটো বনাই দিলোঁ। তো এতিয়া মই এফালে আকৌ ৰেডি কৰি আছোঁ ডিম। এয়া ডিম মই লৈছোঁ 10টা। কুকাৰত চিটি মাৰি দিলোঁ। আৰু পিঁয়াজ এয়া কাটি ল'লোঁ। তাৰপিছতে অলপমান কাটিলোঁ বিলাহী, 2টা বিলাহী দিছোঁ। আৰু 3টা পিঁয়াজ দিছোঁ ডাঙৰ ডাঙৰ। আৰু এয়া অলপমান জলকীয়া কাটি লৈছোঁ। জলকীয়া বেছি দিয়া নাই, মাইনাতে খাব যে। তো এয়া দেখিছেনে বিলাহী আৰু পিঁয়াজ জলকীয়া সকলোখিনি মই কাটি ৰেডি কৰি ল'লোঁ। আৰু এফালে ডিমখিনি ধুনীয়াকৈ হৈ গ'ল। তো মই এইখিনি ধুনীয়াকৈ এতিয়া ওলাই ল'ম। এতিয়া এইখিনি মই এইখিনি চাফা কৰি ল'ম, বাকলিখিনি ফটফটকৈ। বাকলি চাফা কৰি হৈ গ'ল। এতিয়া অলপমান নিমখ, হালধি পাউডাৰ আৰু অলপমান দিছোঁ ৰেড চিলি পাউডাৰ। সকলোখিনি দি পেলাই এতিয়া মই ধুনীয়াকৈ এইখিনি মিহলাই ল'ম। আৰু এটা কেৰাহীত অলপমান তেল দিছোঁ। তেল দি লৈ পেলাই এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এটা এটা কৰি। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। এটা লাইক এটা কমেণ্ট কৰি দিব। আৰু যদি ভাল লাগিছে তো প্লিজ এটা লাইক এটা কমেণ্ট কৰি দিব ভিডিঅ'টো। আৰু গোটেইখিনি ডিম মই এতিয়া অলপমান ফ্ৰাই কৰাৰ পাছত ওলাই ল'লোঁ।
আৰু এইফালে মই অলপমান দিছোঁ এয়া জিৰা তেল, সেই তেলতে দি দিছোঁ, ডিম ফ্ৰাই কৰা তেলতে। আৰু দি দিলোঁ মই পিঁয়াজখিনি ধুনীয়াকৈ। এইখিনি মই এতিয়া ফ্ৰাই কৰি থাকিম। ফ্ৰাই কৰি লোৱাৰ আগতে মই আৰু এই ডিমখিনিকেইটা এনেকৈ কৰি মই এটা ডিমক চাৰিফালকৈ এনেকৈ 4 টুকুৰা কৰি ল'লোঁ। ধুনীয়াকৈ গোটেইখিনি ডিম মই এতিয়া এনেকৈ টুকুৰা কৰি 4 টুকুৰা কৰি লৈছোঁ। গোটেইখিনি ডিম এতিয়া কাটা হৈ গ'ল। এইখিনি ৰেডি। তাৰপিছতে পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। তাতে মই এড কৰিলোঁ এতিয়া বিলাহীখিনি। ধুনীয়াকৈ এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। ভালকৈ ফ্ৰাই হৈ যোৱাৰ পাছত ইয়াত মই এতিয়া অলপমান দিলোঁ ৰেড চিলি পাউডাৰ, অলপমান হালধি পাউডাৰ আৰু অলপমান জিৰা আৰু ধনিয়া অলপমান দি দিছোঁ। তাৰপিছত মই এতিয়া ভালকৈ এইখিনি ফ্ৰাই কৰি থাকিম। তাৰপিছতে সোৱাদ অনুসাৰে নিমখ দি দিছোঁ। আৰু এইখিনি ধুনীয়া কৰি ইফালে সিপাৰে কৰি মই এতিয়া ফ্ৰাই কৰি ল'ম। দেখিছেনে কালাৰটো কেনেকুৱা লাগিছে? ভাল লাগিছে লগা নাই বাৰু? ফ্ৰাই হৈ যোৱাৰ পাছত এতিয়া মই ইয়াত ডিমখিনি এড কৰি দিম। মই বিলাহী কৈ পাইছিলোঁ। ডিমখিনি এতিয়া দিয়াৰ পাছত মই ইয়াত এতিয়া ভাল কৰি ওলোটাই লাহে লাহেকৈ ওলটাম, যাতে ডিমখিনি ভাঙি নাযায়। কিয়কি আগতো মই ফ্ৰাই কৰি ল'লোঁ ডিমখিনি। দেখিছেনে ইমান ভাল লাগিছেনে দেখিবলৈ কাৰণে? আৰু খোৱাটো বহুত টেষ্টি হৈছিলে। লাহে লাহে কৰি মই এতিয়া ডিমখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এখন কাঁহীত 2খন ৰুটি আৰু এয়া চব্জি, পিঁয়াজ, আৰু এয়া হৈ গ'ল ৰঙালাও, আলু, বুট আৰু চয়াবিনৰ চব্জি। আৰু এয়া আজিৰ ব্ৰেকফাষ্ট ৰেডি। কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিছে এটা লাইক এটা শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে ৰাখিলোঁ। বাই বাই।